Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi asu eta khub important topic hetu hol application of plant anatomy in systematics. So systematics ot no keneke plant anatomy e help kore het bostu to aji class to thikim. So application of plant anatomy in systematics. Kotha hol systematics mane ki moi last class ot koisu je classification and taxonomy gute khini ami systematics under poru. Classification and taxonomy je plantor je classification korisa he beleg plantor je ami classification koru kundal monocot kundal dicot monocot or kuntu family under kuntu genus under kuntu species or under adult plant poribo ba dicot enake kuntu point or kuntu place ot ami plant adult discover hua plant alok thom he bostu to ami systematics under discuss koru নামাকৰণ হক বা ক্লাসিফিকেশন হক এই গুটেখিনি আমি সিস্টেমেটিক্স আন্ডাৰত কনসিডাৰ কৰো এতিয়া কথা হল আমাৰ এই টপিকটোত আমি কি ডিসকাস কৰিব লাগে যে একচুয়ালি এনাটমিৰ ৰোল কেনেকে হয় এনাটমিয়ে কেনেকে সিস্টেমেটিক্সত হেল্প কৰিব সো তাৰ বিষয়ে জানিবলৈ আমি কিছুমান পইণ্টস ডিসকাস কৰিব লাগিব আৰু সেই পইণ্টস কিটা তোমালোকৰ মনত থাকিব লাগিব ওকে সো প্ৰথম কথা হল স্ট্ৰাকচাৰাল ফিচাৰ্স ফৰ আইডেন্টিফিকেশন আমি প্লান্ট এনাটমিৰ বেলেগ structure of বিষয় আমি জানিবই লাগিব plant anatomy এই proper আমি এই knowledge to apply কৰিবলৈ in systematics ঠিক আছে কি structure কথা জানিব লাগিব internal structures like vascular bundles xylem phloem কেনেকুৱা protectal plantor so হেতুৰ বিষয় আমি জানিব লাগিব protectal plantor stomata যদি আছে stomata কেনেকুৱা হ'ব structure stomata কেনেকুৱা হয় এটা family এটা plantor species বা এটা genusৰ under stomata বিলাক কেনেকুৱা হয় দেখিবলৈ trichomes present আছে না trichomes মানে হল এবিলাক হল তোমাৰ hair like appendages stemot পোৱা যায় stemor মানে কিছুমান আমাৰ যেনেকে কুমুৰা হক লাউ হক আমাৰ যদি কোৱা টিহু জাতীয় প্লান্ট সব খুং অলপ থাকে হয়নে সো সেইবিলাকক আমি ট্ৰাইকম বুলি কওঁ stemot যদি সোৱা stemot যদি এনেকুৱা সৰু hair like appendages পায় so a hair like appendages khinik trichomes boli koy so trichomes or present ase na jodi trichomes present ase kuntu family plant bilak he trichomes thake kenko dhonor trichomes thake dangor ne horu ne delicate colorful trichomes ni to e bilakor internal structure mane amar jun bilak features ase internal structure he bilak janibo labo wood anatomy জানিব উডত কেনেকুৱা ধৰণৰ এৰেঞ্জমেন্ট আছে হয়নে সেকেন্ডাৰী গ্ৰোথ আছে নেকি সেইবিলাক আমি জানিব লাগিব হেল্পস আইডেন্টিফাই প্লান্টস এক্সাম্পল যদি ক্ষেত্ৰত কওঁ সিলিকা বডিজ ইন গ্ৰাসেস আমি গ্ৰাসৰ যদি ফ্যামিলিৰ হয় এডাল সৰু উদ্ভিদ বা জি প্লান্ট এডাল আমি ডিসকভাৰ কৰিছো যদি গ্ৰাসেসৰ ফ্যামিলি হয় হেতুত সিলিকা জেল থাকিব আর ইউনিক টু দা পোয়েসি ফ্যামিলি সো তুমি যদি গ্ৰাসত সিলিকা জেল পাইছা মানে কিবাৰ প্লান্টত যদি সিলিকা জেল পাইছা তুমি এটো আইডিয়া লগাই লব লাগিব যে ইট উইল ফল আন্ডাৰ পোয়েসি ফ্যামিলি আইডিয়াটো বুজিছা তো ইন্টাৰনাল অ্যানাটমি তুমি অ্যানাটমি স্ট্ৰাকচাৰ নলেজ থকাটো বহুত ইম্পৰ্টেন্ট হৈ যায় আন্ডাৰষ্টেণ্ডিং ফাইলোজেনেটিক ৰিলেশনশিপ মানে কি যে এডাল প্লান্ট ইয়াৰ বাপেক মাকৰ লগত কাৰ লগত ৰিলেশন আছে মানে আমি যদি এতিয়া এডাল প্লান্ট পাও এডাল প্লান্টৰ আজু ককাক বিলাক একচুয়ালি কেনেকুৱা আছিল হেতে যদি এক্সটিংক্ট হৈ গল হয়নে হেডাল প্লান্টৰ পৰা আজি প্লান্টডাল ডেভেলপ হৈছে নেকি সো এই যে ৰিলেশনটো আমি ষ্টাডি কৰো হেতু হল ফাইলোজেনেটিক ৰিলেশনশিপ সো এই ইভলিউশন হৈ বহুত আজি দুনিয়াৰ আজি প্লান্টস বিলাক আছে যোনবিলাক নেকি একচুয়ালি বহুত আগৰ দিনত বেলেগ আছিল দেখিবলৈ সো সেই তাৰ যদি আমি ৰিলেশনটো উলিয়াবলৈ চাও যে কোনটো প্লান্ট কাৰ লগত ৰিলেটেড বা অকল তাৰ পুৰণা ট্ৰিডাল নুলিয়াই আমি যদি কওঁ এডাল প্লান্ট ইটু ফ্যামিলিৰ আন্ডাল প্লান্টৰ লগত কেনেকে ৰিলেটেড কনসেপ্টটো বুজি পাইছানে ফৰ এক্সাম্পল এডাল প্লান্ট মই উলিয়াইছো ওকে এডাল যি কোনো এডাল প্লান্ট মই ডিসকভাৰ কৰিছো ফৰ এক্সাম্পল এডাল প্লান্ট সো এডাল প্লান্টৰ প্ৰথম কথা আমি ফাইলোজেনেটিক মানে কি বুজাও যে এডাল প্লান্ট একচুয়ালি আহিল কৰ পৰা কেনেকুৱা ধৰণৰ প্লান্টৰ পৰা ই আহাৰ চান্স আছে হেতু এটা উলিয়াম প্লাস মই যদি কওঁ বেলেগ আউ বহুত স্পেস আছে বহুত মিলিয়ন প্লান্ট স্পেসিস আছে সো মই যদি কওঁ এ প্লান্ট স্পেসিস ডাল কাৰ লগত ক্লোজলি ৰিলেটেড অর কাৰ লগত বহুত ডিস্টেন্টলি ৰিলেটেড সো এই বস্তুবিলাক আমি ডিসকাস কৰো ইন ফাইলোজেনেটিক ৰিলেশনশিপ shared anatomical traits indicate evolutionary links so jiman close relationship মানে আমি জানিম হেডাল প্লান্ট তাৰ পৰাই ইভলভ হৈ আহিছে
যিমান ডিস্টেন্টলি ৰিলেটেড আমি জানিম যে তাৰ লগত ৰিলেটেড নাই বেলেগ কিবা গ্ৰুপ প্লান্ট গ্ৰুপৰ লগতহে এই নতুন প্লান্টডালৰ ৰিলেশ্যন আছে কনসেপ্টটো জাগে বুজি পাইছা সো এক্সাম্পল যদি কওঁ ভাস্কুলাৰ বান্ডল এৰেঞ্জমেন্ট ডিস্টিংগুইশেছ মনোকট য'ত নেকি স্কেটাৰ্ড হৈ থাকে ভাস্কুলাৰ বান্ডলছখিনি ফ্ৰম ডাইকট ৰিং লাইক ষ্ট্ৰাকচাৰ তো মনোকট আৰু ডাইকট বিলাক কমপ্লিটলি প্যাৰেলেলি বেলেগ বেলেগ প্লান্টস হ'ব পাৰে হয়নে বাট আমি যদি চাওঁ এহেতৰ যদি প্যাৰেলেল আমি ডিসকাস কৰি গৈ থাকো ফাইলোজেনেটিক ৰিলেশনশিপ উলিয়াই গৈ থাকো এনাটমিক্যাল ষ্ট্ৰাকচাৰৰ বেসডত হয়তো আমি এনেকুৱা এটা প্লান্ট পাম যোনডাল প্লান্টৰ পৰা নেকি মনোকট বা ডাইকট বনিছে কিয় কাৰণ ইয়াৰো বহুত ক্যাৰেক্টাৰ এডলত পাম ইয়াতো বহুত ইন্টাৰনেল ষ্ট্ৰাকচাৰৰ ক্যাৰেক্টাৰ ইয়াৰ লগত মিলাব পাম বুজি পাইছানে কনসেপ্টটো সো সেই কাৰণে প্লান্ট এনাটমিৰ knowledge proper knowledge হোৱাটো বহুত ইম্পৰ্টেন্ট to find out the phylogenetic relationship resolving taxonomical ambiguities acha etu interesting concept je anatomical traits help clarify species where morphological traits are ambiguous mo koisil no jetia eta environment ot bahut beleg plants thake kintu bahut bochor hoi joa pisot tat adaptation or karone eketa environment or plants bilak dekhibole খুব বেছি একে টাইপৰ হৈ যায় তা লিফৰ এৰেঞ্জমেন্ট একে হৈ যায় স্টেমৰো এপিয়াৰেন্স বিলাক একে হৈ যায় হয়নে নতুন ফ্লাৱাৰ যোনবিলাক বনে হেহেতৰো এপিয়াৰেন্স বিলাক তেনেকুৱা হয় কালাৰো একে হৈ যায় তো ডিস্টিংগুইশ কৰিবলৈ বহুত দিগদাৰ হৈ যায় এ বহুত বছৰ ইভলিউশন হ'ব লাগিব তা পিছত কৈ আছো মই কিন্তু তেনে ক্ষেত্ৰত যেতিয়া মৰফোলজিক্যাল ক্যাৰেক্টাৰ্স বিলাক ইমান এভিডেন্ট নহয় ফৰ ডিস্টিংগুইশিং অফ টু very closely related species tetia ami anatomical structure ami hohai lom to place that plant in the proper systematics proper group proper classify koribole ami anatomical structure hohai lom for example trichomes types and venation pattern differentiate genera in acanthaceae bhitor to bahut similar genera thakibo pare bahut similar type of species thakibo pare এটা এই আমি যে কৈছো জেনাসটো একে ডাঙৰ জেনাসৰ ভিতৰত যে সৰু সৰু স্পিচিছ বিলাক আছে হেহেতৰ ডিফাৰেন্সটো খুব সাটল হ'ব হয়নে খুব সৰু সৰু ডিফাৰেন্স মাইনৰ ডিফাৰেন্স সাটল ডিফাৰেন্স এটা হ'ব সো সেই ডিফাৰেন্স বিলাক উলিয়াবলৈ আমি অকল মৰফোলজি ওপৰত ভিত্তি কৰি থাকিবলৈ নহব we have to know more about anatomical structure as well তাৰপিছত আমি লিফ এনাটমি বিষয়ে পঢ়িব লাগিব লিফ এনাটমি কথা জানিব লাগিব আমি যেনেকৈ স্টোমেটাল টাইপ ভেনেশন প্যাটাৰ্ন এণ্ড কিউটিকল থিকনেস আৰ ডায়াগনস্টিক হেবিলাকে আমাক হেল্প কৰিব এনাটমিক্যাল ষ্ট্ৰাকচাৰ এক্সাম্পল এনোমোসাইটিক স্টোমেটা ইন ৰুবিয়েসি হেল্প ইন ফ্যামিলি আইডেন্টিফিকেশন উড এনাটমি উডৰ তেনেকৈ আমি বেলেগ বেলেগ ষ্ট্ৰাকচাৰৰ কথা জানিলে আমি ডিফাৰেন্সিয়েট কৰিব পাৰিম যেনেকৈ ভেসেল সাইজ হল টাইলোসিস হল and growth rings assist in identifying timber species example of jodi swa xylem pattern in dalbergia help combat illegal rosewood trade mo koisile proper amar anatomy structure anatomical knowledge thakile ami illegal trading ami rokhabo paro next ami jodi ko seed anatomy to bahut kotha ase bahut ghotona ase ami reproductive biology of angiosperm ot bahut discuss kori asilu jetia moi 5th semor paper এখন পঢ়াইছিলো তার আমি এন্ডোস্পাৰ্মৰ কথা ডিটেইলছত পঢ়াইছো মানে সিডৰ ভিতৰত থাকে এন্ডোস্পাৰ্ম তোমালোকে পঢ়িবাগে এতিয়া নালাগে এন্ডোস্পাৰ্ম সিডৰ ভিতৰত থাকে তো এন্ডোস্পাৰ্ম কিছুমান সিডত থাকে কিছুমান সিডত নাথাকে কিছুমান এলবুমিনাছ বুলি কওঁ নন এলবুমিনাছ বুলি কওঁ সো এই সিডৰ এন্ডোস্পাৰ্মৰ ওপৰত ভিত্তি কৰি এনাটমি হয় না এটা সিডৰ ভিতৰত থকা এটা ষ্ট্ৰাকচাৰ হয়নে তাৰ ওপৰত ভিত্তি কৰি আমি বহুতো প্লান্টস আমি বেলেগ বেলেগ ধৰণে ক্লাসিফাই কৰিব পাৰো যেনেকৈ এমব্ৰিও ওৰিয়েন্টেশন সিডৰ ভিতৰত থকা এমব্ৰিও ওৰিয়েন্টেশনটো কেনেকুৱা এমব্ৰিও ওৰিয়েন্টেশন ওভিউলৰ পজিশন সো এইবিলাক বস্তু ইন্টাৰনেল ষ্ট্ৰাকচাৰৰ আমি নলেজ লৈ পেলাই প্লান্ট বিলাকক প্ৰপাৰলি আমি ক্লাসিফাই কৰিব পাৰো ইট এইডছ ইন ক্লাসিফিকেশন এক্সাম্পল অৰ্কিডেসি অৰ্কিড যোনবিলাক কোপোফুল থাকে কোপোফুলৰ গুটিত আপোনাৰ এন্ডোস্পাৰ্ম নোপোৱা setting them apart from other families so this is important floral anatomy ami janibo lagibo ovule position vascular supply and petal thickness are used for classification example ovule position distinguishes subfamilies in fabaceae bitor ami subfamily bilak on the basis of floral anatomy ami differentiate koribo paro secretory structures ase secretory structure mane junbila kenoki kiba kibi bostu secret kori thake gums hobo pare resins hobo pare বেলেগ বেলেগ ধৰণৰ হনে এঠা জাতীয় যে কিবা গাখীৰৰ জাতীয় এঠা এটা টাইপৰ কিবা কিবি উলাই কিছুমান প্লান্টছত তো তাৰ এনাটমিক্যাল ষ্ট্ৰাকচাৰ আমি ষ্টাডি কৰি পেলাই বেলেগ বেলেগ প্লান্টক ক্লাসিফিকেশন কৰিব পাৰো গ্ল্যান্ডস ৰেজিন কেনেলস লেটিসিফাৰ্স are taxonomically important example latex producing cells in Euphorbiaceae aids identification ecological adaptation jodi saw
Xerophytic adaptations like thick cuticle, junবিলাক plants actually desert থাকে, মৰুভূমিত থাকে, হেঁতৰ thick cuticles develop হ'ব, sunken stomata develop হ'ব, আৰু এইবিলাক কেনেকৈ জানিম? Anatomical structure চাইহে গম পাম, বাহিৰেদি তুমি একো ধৰা নোপোৱা। So anatomy যেতিয়া যাবা তেতিয়া তুমি গম পাবা thick cuticles থাকিব, তাক sunken stomata থাকিব, in desert plant helps in classification. তো example যদি চাওঁ, xerophytic anatomy in cactus highlights their evolutionary strategies. So this was all about your application of plant anatomy in systematics. I hope video to bhal lagile, jodi bhal lagile please like, subscribe, share. Meet you in the next class. Bye bye.